ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ তাহাৰ পিছত মই একদম মেডিচিন খাওয়া বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো ছাৰ মোৰ নাম প্ৰতিনা মুছাহাৰী হয় আপুনি কোন ঠাইৰ পৰা আহিছে ছাৰ মই অসম ষ্টেটৰ পৰা চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে
হয় ছাৰ মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে বহুত ভক্তি সাধনা কৰিছিলে মই স্পেচিয়েলি বড়ো সমাজৰ পৰা বিলং কৰোঁ সেইকাৰণে বড়ো সমাজৰ প্ৰথমতে বাথৌ বুলি কয় বলি বাথৌ সেইবোৰ মই ভক্তি সাধনা কৰিছিলোঁ তাতে ভক্তি সাধনাত বহুতখিনি বলি দিব লাগিছিল যেনেকুৱা এই ছাগল কিবা কিবি বহুত বলি দিব লাগিছিল তাৰপিছত আমি সেইবোৰ সাধনা কৰাৰ পিছত আকৌ ব্ৰহ্ম সাধনা কৰিছিলোঁ লগত ব্ৰহ্ম সাধনাত মানে আমি পূৰ্ণিমা অমাৱস্যা এনেকুৱা টাইমত আমি বহুত যজ্ঞ দিব লাগিছিল আৰু লগতেও আমি শিৱ আৰু তাৰপিছত গণেশ কিবা কিবি বহুত ভক্তি সাধনা কৰিছিলোঁ আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে লগতে আপুনি বড়ো সম্প্ৰদায়ৰ লোক হিচাপে বড়ো সম্প্ৰদায়ৰ যিবিলাক সাধনা আছিলে সেয়াও কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ আমাৰ এনেকুৱা হৈছিলে চিটুৱেশ্যনছটো মানে ইমানখিনি ভক্তি বিধি কৰিলেও আৰু মই সৰুৰ পৰা ভক্তিত বহুত ইণ্টাৰেষ্ট আছিলোঁ মই সৰুৰ পৰা দেৱী দেৱতাক সেইবোৰ ভক্তি কৰা বহুত লাগি থাকিছিলোঁ আৰু চিৰিয়েলছ ফিল্মছ সেইবোৰক মই সদায় সেই যে ৰামায়ণ সেইবোৰ মহাভাৰত সেইবোৰো বহুত চাইছিলোঁ আৰু বহুত ইণ্টাৰেষ্ট আছিলোঁ বহুত ডিপলি ফেড কৰিছিলোঁ কিন্তু সেইবোৰ ডিপলি ফেড কৰাৰ পিছতো মোৰ একো লাভ হোৱা নাছিলে আৰু মই শাৰীৰিকভাৱে চব ভালে মই পূৰা ডাউন হৈ গৈছিলোঁ মোৰ লাইফটো বহুত বেয়া হৈ গৈছিলে ছাৰ সেইকাৰণে মই ভাবিছিলোঁ মই যে ইমান ভক্তি কৰিলেও কিয় লাভ নাপায় কিয় এনেকুৱা হৈ যায় মোৰ সৰুৰ পৰা এনেকুৱা প্ৰব্লেম আছিল যে মোৰ পিছে পিছে বহুত নাগ নাগিন সেইবোৰ বহুত আহিছিলে মোৰ পিছে পিছে আৰু সেইকাৰণে মোৰ মা দেউতাই বহুত চিন্তিত আছিলে মোৰ সৰুৰ পৰাই কি মোৰ ছোৱালীটো কি কৰিলে সেইবোৰ প্ৰব্লেমৰ পৰা বাচিব আৰু সাপ নাগ নাগিনবোৰ অহাটো কেনেকৈ শেষ হ'ব সেইবোৰ বহুত চিন্তিত আছিলে সেইকাৰণে বহুতখিনি তান্ত্ৰিকৰ ওচৰত আমি গ'লোঁ তাৰপিছত সেই তান্ত্ৰিকে মোক ক'লে যে তোমাৰ এনেকুৱা প্ৰব্লেমছটো শেষ নহ'ব তাৰপিছত তোমাৰ যেতিয়া বিয়া হ'ব তেতিয়া লাহে লাহে অলপ কম হ'ব কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি এই তান্ত্ৰিকে মোক কৈ দিছে আৰু মোক বহুতখিনি তাবিজ কিবা কিবি দিছে আৰু কৈছে যে সেই তাবিজটো তুমি পিন্ধিলে তোমাৰ সিহঁতে এটেক নকৰিব কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি কৈ দিছিলে তাৰপিছত মই ভাবিছিলোঁ যে মনে মনে বহুত ভাবিছিলোঁ যে সেই প্ৰব্লেমৰ পৰা কোনে মোক ৰক্ষা কৰিব পাৰিব বুলি মই বহুত ভাবিছিলোঁ বহুত চিন্তিত আছিলোঁ আৰু মই যেতিয়া সৰু তেতিয়া মই অকলে আছিলোঁ মোৰ দেউতাই বাহিৰত গৈছিলে কাম কৰিবলৈ তেতিয়া মই অকলে যেতিয়া শুই আছিলোঁ 1 বছৰমানত তেতিয়া বহুত ডাঙৰ এটা সাপে মানে খিৰিকীৰ ওচৰত এনেকুৱা আহিছিলে খিৰিকীৰ ওচৰত তেতিয়া মোৰ মা দেখা নাছিলে তেতিয়া সেই কাম কৰাবোৰ আন্টি যি আছিলে সিহঁতে দেখি পিনি মাক আৱাজ দিছে যে এনেকুৱা বহুত ডাঙৰ আহি আছে সাপ আহি আছে তোমাৰ ছোৱালীক ৰক্ষা কৰিব বুলি তেতিয়া মা দৌৰি পিনি সেই মোক ওচৰত গ'লে তাৰপিছত মোক ৰক্ষা কৰি পিনি আহিলে এনেকুৱাই বহুত প্ৰব্লেম আছিলে আৰু মই চিৰাঙৰ পৰা যদি গুৱাহাটীত গ'লেও সেই সাপবোৰে মোৰ পিছে পিছে যায় নাজানো কেনেকৈ গম পায় কিন্তু বহুত গৈছিলে সেইকাৰণে মই বহুত চিন্তিত আছিলে আৰু মই নিজকে ভাবিছিল যে মোৰ লাইফটো এনেকুৱা বেলেগ ল'ৰা ছোৱালীটো এনেকুৱা নহয় মই কিয় এবনৰ্মেল লাইফ জীয়াই আছোঁ বুলি মই নিজে বহুত চিন্তিত আছিলোঁ আৰু মোৰ পেডত মেনচুৰেশ্যন পেইন বহুত আছিলে মোৰ এনেকুৱা হ'লে বহুত পেইন হয় মানে এনেকুৱা ভাবে যে মই আজি মৰি যাম বুলি ভাবিছিলে ইয়াৰ পৰা মই বহুত মেডিকেলৰ ট্ৰিটমেণ্টো ইউজ কৰিলোঁ কিন্তু একো মোৰ লাভ পোৱা নাছিলে আৰু মোৰ মানে শ্লিপ পেৰালাইচিছ আছিলে মানে মই যেতিয়া শুবলৈ গ'লে মোক এনেকুৱা লাগে যে মই গলা ওপৰত কোনেও পূৰা এনেকুৱা মোৰ গলাটো এটেক কৰিছে এনেকুৱা লাগে আৰু মই প্ৰথমতে এনেকুৱা প্ৰব্লেমছটো মোৰ বহুত কম আছিলে তাৰপিছত লাহে লাহে কৰি বহুত বেছি হৈ গ'ল ছাৰ মোৰ এনেকুৱা প্ৰব্লেমটো মোৰ এবাৰ হ'লে এনেকুৱা শ্লিপ পেৰালাইচিছ হয় তাৰপিছত আকৌ উঠাৰ পিছত আকৌ যেতিয়া শুবলৈ গ'ল তেতিয়া আকৌ এনেকুৱা প্ৰব্লেমছ হৈ যায় ইয়াৰ প্ৰব্লেমছটো বহুত বাঢ়ি গৈছিলে ছাৰ পিছত আপুনি সন্ত ৰামপাল গোমাজৰ এই মাৰ্গলৈ মানে এই পন্থলৈ কেনেকৈ আহিলে ছাৰ এনেকুৱা হৈছিলে যে 2018ত মোৰ দেউতাই মানে গাড়ী চলাবলৈ গৈছিলে তেতিয়া ভকতবোৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্য আছিলে 3জনমান সিহঁতে হাৰিয়ানাৰ পৰা আহি পিনি বুক সেৱা কৰি আছিলে ৰাস্তাত সেইটো মোৰ দেউতাই পাই পিনি মোৰ দেউতাই সিহঁতে যে বুক সেৱা কৰি আছিলে সিহঁতৰ ওচৰত গ'ল পিনি মোৰ দেউতাই মানে সুধিছে যে কি কিতাপ আছে আৰু কিহৰ ৰিলেটেড কিতাপ আছে সেইটো মোৰ দেউতাই সুধিছে তাৰপিছত সিহঁতে ক'লে যে সেইবোৰ সন্ত ৰামপালজী মহাৰাজৰ লিখা পুস্তক আছে সেইবোৰ অনলি 20 rupeesৰ আছে আপুনি লৈ যাওক বুলি সিহঁতে
দেখুৱাই দিছে তাৰপিছত মোৰ দেউতাই এনেকুৱা অভ্যাস আছিলে মোৰ দেউতাই যিখিনি কিতাপ পালে মোৰ বাবে আনে সব কিতাপটো সেইকাৰণে দেউতাই ভাবিছে যে অনলি 20 rupeesত ইমান ভাল কিতাপ আছে ময়ো লৈ যাম তাৰপিছত দেউতাই আনি পিনি ঘৰৰ আহি পিনি ৰাতিত পঢ়ি পিনি চেপ্টাৰ্ছবোৰ ওলাই পিনি ভালকে পঢ়ি চালে দেউতাই কি লিখা আছে তাৰপিছত সব মিলাই চাইছে কাৰেক্ট আছিলে তাৰপিছত মোৰ দেউতাই সেইবোৰ পঢ়ি পিনি সব গম পালে আৰু মোকো কৈ দিছে মোৰ দেউতাই যে এইটো বহুত ভাল লিখা আছে মই মোৰ দেউতাক কোৱা মতে সেই কিতাপটো পঢ়িলো কিতাপৰ নামটো আছিল জ্ঞান গংগা পঢ়ি পিনি ময়ো সব জ্ঞানবোৰ গুৰুদেৱৰ আশীৰ্বাদত সেইবোৰ জ্ঞানবোৰ বুজি পালো আৰু যি আমাক শাস্ত্ৰ নুকুল ভক্তি সাধনা কৰিবলৈ কৈছে সন্ত ৰামপালজী মহাৰাজে সব সেই কিতাপৰ লিখা আছিল সেইবোৰ সব পঢ়ি পিনি জ্ঞানটো পালো গুৰুদেৱৰ বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিছে যিবিলাক আপুনি সমস্যাৰ কথা ক'লে আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ হয় ছাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে এতিয়া সাপ আৰু নাগিন আহাবোৰেও কমপ্লিটলি শেষ হৈছে এতিয়া মোৰ ওচৰত নাহে তাৰপিছত শ্লিপ পেৰালাইচিছ আৰু মেনচুৰেশ্যন পেইন যিখিনি আছিলে সব কমপ্লিটলি শেষ হৈ গ'ল ছাৰ আৰু আপোনাৰ যি টোপনিত যিটো আপোনাৰ পেৰালাইচিছৰ কথা কৈছে তাৰ বাবে আপুনি ডক্টৰৰ কাষলৈ গৈছিলে ছাৰ মই ইয়াৰ বিষয়ে মই ডক্টৰৰ কাকলৈতো মই যোৱা নাছিলোঁ কিন্তু ইউটিউবৰ পৰা মই বহুত মেডিকেল এক্টিভিটিছ মই বহুত কৰিছিলোঁ ডক্টৰবোৰে যিবোৰ কয় ইউটিউবত সেইবোৰ মই চব ফ'ল' কৰিছিলোঁ ছায়েন্সৰ এক্টিভিটি আৰু সিহঁতে যে মানে স্পিৰিচুৱেল এক্টিভিটিছবোৰো মই বহুত কৰিছিলোঁ ধৰি লোৱা সিহঁতে কয় হনুমান চালিচা কিবা পঢ়িব লাগে চব মই পঢ়িছিলোঁ টোপনি টাইমত এনেকুৱা শ্লিপ পেৰালাইচিছ হ'লেও মই যিকোনো স্পিৰিচুৱেল এক্টিভিটিছ কৰিব লাগে কিবা কিবি কৰিব লাগে সেইবোৰ চব কৰিছিলোঁ কিন্তু একো লাভ পোৱা নাছিল ছাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত এই চব প্ৰব্লেমছৰ পৰা মই ছাৰ কমপ্লিটলি পৰিত্ৰাণ পালোঁ ছাৰ আধুনিকতাৰ এই যুগত এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিছে আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে আমি কেনেকৈ মানি ল'ম বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে আপুনি বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছিলে সেই সকলো সমস্যাৰ পৰা যে আপুনি পৰিত্ৰাণ পালে সন্ত ৰামপাল গুৰুমাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে ছাৰ সন্ত ৰামপালজী মহাৰাজে চব শাস্ত্ৰৰ পৰা আমাকে ভক্তি সাধনা দিছে আৰু সেই ভক্তি সাধনাটো কমপ্লিটলি শাস্ত্ৰ নুকুল হয় সেইকাৰণে আমি চব লাভবোৰ পাইছোঁ ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী সেই হিচাপে জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে যি ভক্তিবিধি সমাজত প্ৰদান কৰি আছে তেওঁলোকৰ যি ভক্তি সাধনা আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি সাধনা ইয়াৰ মাজত পাৰ্থক্য কি হয় ছাৰ এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আমাৰ গুৰুদেৱ আৰু বেলেগ যে গুৰু ইয়াৰ মাজত বহুত ডিফাৰেঞ্চ আছে আমাৰ গুৰুজী যে হয় আমাৰ গুৰুদেৱে শাস্ত্ৰনুকুল ভক্তি সাধনা কৰে সেইকাৰণে আমাক কমপ্লিটলি লাভ হৈ যায় কিন্তু বেলেগ গুৰু যে আছে বেলেগ গুৰুৱে শাস্ত্ৰ বিৰুদ্ধে ভক্তি সাধনা কৈ দিয়ে সেইকাৰণে সিহঁতক শিষ্যবোৰে ইমান লাভবোৰ পাই নাযায় ফৰ এন এক্সাম্পল কৈ দিছোঁ যে এজন শিক্ষক বা টিচাৰে যেনে ধৰি লোৱা চিলেবাছ ৱাইজ যদি পঢ়াই দিলে ষ্টুডেণ্টছবোৰক সেই চিলেবাছ ৱাইজ পঢ়ি দিলেহে সেই ষ্টুডেণ্টছবোৰে এক্সামত ভালকৈ লিখিব পাৰে আৰু ভাল নম্বৰ আহে কিন্তু এজন টিচাৰে যদি ষ্টুডেণ্টছবোৰক যদি আউট অফ চিলেবাছ যদি শিকাই দিয়ে তেনেহ'লে সেই ষ্টুডেণ্টছবোৰে ভালকৈ লিখিব নোৱাৰে আৰু এক্সামছবোৰ ফেইল হৈ যায় আপুনি কি কৰে ছাৰ মই এতিয়া গুৰুদেৱৰ আশীৰ্বাদত চিভিল ইঞ্জিনিয়াৰিং কৰ্চ পঢ়ি আছোঁ ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সত কৰিব লাগে বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে ভক্তি বৃদ্ধ বয়সতে কৰিব লাগে আপুনি কি ক'ব বিচাৰে ভক্তি কৰাৰ কোনো বয়সৰ সময়সীমা থাকে নেকি ছাৰ এইটো মেক্সিমাম আমাৰ ৱৰ্ল্ডত চব মেক্সিমাম মানুহে কৈ থাকে যে ভক্তিটো যেতিয়া অল্ড এজ হ'ব তেতিয়াহে কৰিব লাগে ইমান য়ং এজত ভক্তি কৰিব নালাগে বুলি চবেই কৈ থাকে কিন্তু সেইটো ৰং বুলি কম যে ভক্তি কৰা কোনো বয়স সীমা নাথাকে ভক্তিটো যেতিয়া বাচ্চাটো ক'বলগীয়া হ'ল যেতিয়াৰ পৰা জানে ক'বলৈ তেতিয়াৰ পৰা ভক্তিটো কৰিব পাৰে মোৰ ফ্ৰেণ্ড যিমানখিনি আছিলে ফ্ৰেণ্ডছবোৰক মই দেখিছোঁ কিছুমানে কিবা বেমাৰ হৈ পিনে য়ং এজতে মোৰ ফ্ৰেণ্ডছবোৰে কিছুমানে মৰি গ'ল সেইকাৰণে মানুহবোৰক লাইফটো একো ভৰসা কৰিব নোৱাৰে আমি যে কি আৰু কেতিয়া কি হৈ যায় সেইকাৰণে ভক্তিটো কম বয়সৰ পৰা কৰিলে বেছি ভাল হৈ যায় যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যিদৰে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে
ছাৰ মই আগতে যিখিনি ভক্তি সাধনা কৰিছিলে ধৰি লওক বড়ো সমাজত যিখিনি বলি বাথৌ আৰু ব্ৰহ্ম সেইখিনি ভক্তি সাধনা কৰিছিলে সেই ভক্তি সাধনা কৰিলেও মোৰ বহুত প্ৰব্লেম আছিলে ধৰি লোৱা নাগ নাগিনৰ প্ৰব্লেম আৰু বহুতখিনি পেইন কিবা কিবি প্ৰব্লেম আছিলে সেইবোৰৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ পিছত নাম দীক্ষা লোৱাৰ পিছত সব প্ৰব্লেমবোৰ শেষ হৈ যায় কাৰণ সেই ভক্তিটো স্বাস্থ্য নুকুল হয় আৰু সেই এনেকুৱা যদি আপোনালোকে এনেকুৱা প্ৰব্লেম যদি আছে যদি মুক্তি পাবলৈ বিচাৰিছে তেনেহ'লে সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক জ্ঞান গংগা জীৱনৰ সুগম পথ সেইবোৰ ভালকৈ পঢ়ি পিনি আপোনালোকে জ্ঞানবোৰ বুজক তাৰপিছত যদি জ্ঞানবোৰ বুজি পালে সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লওক যদিহে আমি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিম ছাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ যেতিয়া আপুনি যদি সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক পায় জ্ঞান গংগা জীৱনৰ সুগম পথ যিকোনো পুস্তক পায় সেই কিতাপৰ এটা ফোন নম্বৰ লিখা থাকে সেই ফোন নম্বৰক ফোন কৰি পিনি আপুনি কণ্টেক্ট কৰিলে সব গম পায় যে আপোনাৰ নজদিক যে ওচৰ যি নামদান কেন্দ্ৰ আছে সেইবোৰৰ কথা আনি কৈ দিয়ে লোকেশ্যনছবোৰ কৈ দিয়ে আৰু সেই লোকেশ্যনছটো পাই পিনি আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে নাম দীক্ষা ল'ব পাৰিব আৰু আমাৰ যে এণ্ড্ৰইড ফোন আছে এণ্ড্ৰইড ফোনত বহুত প্লেটফৰ্মছ আছে ইউটিউব ফেচবুক যিখিনি হওক সেইবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছৰ আপোনালোকে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিব পাৰিব আৰু সেই চাৰ্চ কৰাৰ পিছত সন্ত ৰামপালজী মহাৰাজৰ সৎসং যেতিয়া আহে সেই সৎসংগৰ ওচৰত মানে ফোন নাম্বাৰছবোৰ মেনশ্যন কৰি আহে সেই ফোন নাম্বাৰবোৰ আপোনালোকে নোট ডাউন কৰি পিনি সেই ফোনৰ যোগেদি কণ্টেক্ট কৰিলে আপোনালোকক চব কৈ দিব যে যোনটো নামদান কেন্দ্ৰটো আপোনাৰ ঘৰৰ নজদিক হয় বা ওচৰৰ হয় তাৰপিছত সেইয়ত কণ্টেক্ট কৰাৰ পিছত আপোনালোকে ফ্ৰী অফ কষ্ট সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পৰমাত্মাক পাবৰ কাৰণে দেখিছিলে শেখ ফৰিদে ওলোটাকৈ ওলমি আছিলে তপ কৰিছিলে ৰাজ্য ত্যাগ কৰিছিলে এতিয়া ইয়াত কম্বল লৈ ভগৱানৰ কথাহে শুনিব লাগে ইয়াত কি কঠিন পৰিশ্ৰম আৰু সেয়েহে এইটাহে বিচাৰে আপোনালোকক ইমান তৈয়াৰ কৰি দিওঁ আপোনালোক আঁতৰি নাযায় আপুনি কৰিহে এৰিব এই কামক এই জীৱনৰ লক্ষ্য পূৰণ কৰক সেয়েহে এই জ্ঞান আপোনাৰ ভিতৰত ফিড কৰা হয় এই জ্ঞানে আপোনাক শান্তিত থাকিব নিদিব চাই ল'ব আৰু শেষত এই জ্ঞানে আধাৰ হৈ পৰিব কিয়নো 10-5 বছৰত এইবোৰ সকলো ঢিলা হৈ পৰিব যি আজি 25-30 বছৰৰ হয় 40 বছৰৰ 30 বছৰৰ পাছত 60 বছৰ 65 বছৰৰ হ'ব ডিঙি লৰালে সিহঁতে দেখা পাব যে এইবোৰ ইয়াত একো নাই আৰু স্পীডত ভক্তি কৰা আৰু বোলা সকলোলৈ আৰু এনেকুৱা জ্ঞান হোৱাৰ পাছত সন্তান সৰুৰে পৰাই সৰু বয়সত বেছি মনোযোগ দিয়ে গতিকে এতিয়া সকলোৰে বাবে এক শুভ সময় আহি পৰিছে বালকেও ভক্তি কৰিব পাৰে ডেকাসকলেও কৰিব পাৰে আৰু বৃদ্ধসকলেও নিজৰ স্থান একেবাৰে নিকটত দেখা পাব যে ঠিক আছে বোপাই যি কাম আছিল আমাৰ সেইখিনি সম্পূৰ্ণ হ'ল কিন্তু এইটো আৱশ্যক হয় এইটো থাকি গ'ল যি প্ৰয়োজন আছিল এতিয়া শক্তিশালী হৈ ভক্তি কৰিব লাগিব গতিকে এতিয়া আপোনাৰ অলপ বেছি সময় সৎসংগত লাগি গ'লে তথাপিও ফূৰ্তিহে কৰিবা পুণ্যাত্মাসকলৰতো এনেকুৱা ফূৰ্তি লাগিব লাগে যে প্ৰসংগ আহি আছে যিমানেই এই কথা শুনি লোৱা তথাপিও ভালেই লাগিব আপোনাৰ যেনেকৈ স্বাস্থ্যৱান ব্যক্তিয়ে ৰাতিপুৱাও আহাৰ খায় ৰাতিও খায় সিমানেই সোৱাদযুক্ত লাগে আৰু যি অসুস্থ হৈ পৰে তেওঁৰ আকৌ ৰাতি খোৱাৰ ইচ্ছা নহয় তেন্তে বুজি ল'বা বেমাৰ হৈ গ'ল গতিকে এই প্ৰকাৰে আত্মা যেতিয়া পাপ কৰ্মৰ আৰু অজ্ঞানতাৰ জ্বৰ যিজনৰ আঁতৰি গ'ল তেওঁৰ ভোক লাগি থাকে সদায় ৰাতিপুৱাও সৎসংগ সিমানেই ভাল লাগে ৰাতিও সিমানেই ভাল লাগে তেন্তে আপুনি সুস্থ অন্যথা আপোনাৰ ওপৰত আকৌ কোনো পাপ কৰ্মৰ প্ৰেছাৰ আহি পৰিছে গতিকে যেনেকৈ জ্বৰত থকা ব্যক্তিক জ্বৰযুক্ত ব্যক্তিৰ ভোগ নালাগে মিঠা ৰুটিও তিতা লাগে খিচমিচো তিতা লাগে পকা আপেল কমলাও তিতা লাগে তেন্তে ইয়াৰ ট্ৰিটমেণ্ট কি হয় তিতা কেপচুল খাব লাগিব মেলেৰিয়া হৈ গ'ল কাৰোবাৰ
গতিকে সেই তিতা ঔষধ খাব লাগিব, গিলি দিব লাগিব, নিবিচৰা সত্ত্বেও খাব লাগিব। সেই ৰোগ তাৰেইহে নিৰাময় হ'ব, তেতিয়া চাবা ৰুটিও সোৱাদৰ লাগিব। এনেকৈয়ে এই সৎসংগৰ পচনো আৰু কলিমো লগতেই কাম কৰে। কাৰোবাৰ যদি অৰুচি হয় তেন্তে জানি ল'বা যে কিবা খেলি মেলি আছে আজি, তেতিয়া তেওঁ আৰু মন দি শুনিব লাগে, নিবিচৰা সত্ত্বেও শুনি থাকিব লাগে। কিছু সময়ৰ পাছত নিজে নিজেই আপোনাৰ ভিতৰত ৰুচি জাগৃত হ'ব। এতিয়া আপোনালোকক দেখুৱাওঁ। तीनों देव की जो करते भक्ति उनकी कदे ना होवे मुक्ति। 100 বছৰ আগতে ভগৱানে কৈ গৈছিলে কবিৰজীয়ে, আৰু আজি আমাৰ এই গীতাজীত কৈ আছে এই তিনিজন দেৱতাৰ ভক্তি কি টাইপৰ মানুহে কৰে চোৱা। প্ৰথমে এয়া সিদ্ধ গৰুৰ গুণ কাক কোৱা হয়, এয়া মাৰ্কেন্দ্ৰীয় পুৰাণ হয়, সংক্ষিপ্ত মাৰ্কেন্দ্ৰীয় পুৰাণ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 123 নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাই আছো। এয়া 122 নম্বৰ পৃষ্ঠা, সংক্ষিপ্ত মাৰ্কেন্দ্ৰীয় পুৰাণ। ইয়াৰ পৰা আৰম্ভ হৈছে। মাৰ্কেন্দ্ৰ ঋষিয়ে কৈছে, মুনে ইয়াত এওঁলোকৰে প্ৰকৰণ চলি আছে। ইয়ালৈ আহি যাওঁ আমি 123 পৃষ্ঠালৈ। এই ধৰণে স্বয়ংভূ পৰমপিতা পৰমাত্মাৰ 3টা অৱস্থা আছে। ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ, সতগুণ প্ৰধান বিশ্বপালক বিষ্ণু। এয়াই তিনিজন দেৱতা আৰু এয়াই 3টা গুণ। गुण तीनों की भक्ति में ये भूल पड़ो संसारी, कह कबीर निज नाम बिना कैसे उतरे पार। এয়াই তিনিজন দেৱতা আৰু এয়াই 3 গুণ। কনচেপ্ট ক্লিয়াৰ হ'লেও আৰু কনচেপ্ট ক্লিয়াৰ কৰোঁ। এখন সংস্কৃত সহিত আছে শ্ৰীমদ দেৱী ভাগৱত, অথ দেৱী ভাগৱতম সমাসাতিকম সমাহাত্যম, খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাই। ইয়াৰ আমি 3য় স্কন্ধলৈ আহোঁ। অথ শ্ৰীমদ দেৱী ভাগৱতে ভাষাতিকাযুক্তে 3য় স্কন্ধ প্ৰাৰম্ভ্যতে। এতিয়া ইয়াৰ 11 নম্বৰ পৃষ্ঠালৈ আহোঁ আৰু 3য় স্কন্ধ অধ্যায় 5 ইয়ালৈ চাব। এয়া 7ম শ্লোক সমাপ্ত হ'ল, 8ম আৰম্ভ হ'ল। সেই মাতে যদি আমাৰ ওপৰত সদায় আপুনি দয়াযুক্ত হয় তেন্তে আমাক তমগুণত কি প্ৰকাৰে প্ৰদান কৰিলা, ব্ৰহ্মা ৰজগুণ আৰু হৰি সৎগুণ যুক্ত কিয় কৰিলা। এতিয়া সংস্কৃতত আৰু পঢ়িম চাওক। এয়া 7মটো সমাপ্ত হ'ল, 8মটো আৰম্ভ হৈছে। यदि दया धर्मना न सदा बिके, যদি আপুনি দয়ালু আমাৰ ওপৰত হে দুৰ্গা হে অম্বিকা, কথম মহে বিহিতস্য, শংকৰজীয়ে কৈ আছে কথম মহে বিহিতস্য, কি প্ৰকাৰে মুখ বনালে, তব গুণে আৰু কমলজস্য, কমলাৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভৱ, সুবিধ কিমু সতগুণ হৰি, আৰু বিষ্ণুজীক আপুনি সৎগুণ কিয় বনাই দিলে। এইটোৱে সিদ্ধ কৰিলে ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱজী। এতিয়া পুণ্যাত্মাসকল শ্ৰীমদ ভাগৱত গীতাত আপোনালোকক দেখুৱাই আছো যে এই 3 গুণ ত্ৰিগুণময়ী মায়া ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱৰ যি পূজা কৰে তেওঁক কি উপমা দি ৰাখিছে এই পবিত্ৰ গ্ৰন্থত চাওক। শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, জয়দয়াল গোয়েন্দিকা ইয়াৰ অনুবাদক হয়। এতিয়া ইয়াৰ 7ম অধ্যায়। ইয়াত গীতা জ্ঞানদাতাই কয় যে হে পাৰ্থ, অনন্য প্ৰেমেৰে মোতে আসক্ত চিত্ত হৈ আৰু মোতে আশ্ৰয় লৈ যুগত লাগি থাকি যিভাৱে সম্পূৰ্ণ বিভূতি বল ঐশ্বৰ্য আদি গুণযুক্ত সকলোৰে আত্মৰূপ সমগ্ৰম অৰ্থাৎ পূৰ্ণ ৰূপেৰে মোক সংশয় ৰহিত জানিব তাক শুনা। তোমাক এনেকুৱা জ্ঞান শুনাই দিম যাৰে তুমি বুজি পাবা যে মই কি হওঁ, মোৰ স্থিতি কি হয়। এতিয়া আনটোত কি কৈছে যে মই তোমাৰ বাবে এই বিজ্ঞান সহিত তত্ত্বজ্ঞানক সম্পূৰ্ণভাৱে কম, যাৰ এই তত্ত্বজ্ঞান নাই, এই জ্ঞানক সহজ জানি সংসাৰত পাছত একোৱেই জনাৰ যোগ্য বাকী থাকি নাযায়। আকৌ চাব, ইয়াত কোৱা হৈছে যে হাজাৰ হাজাৰ মানুহৰ মাজত কোনো এজনে মোৰ প্ৰাপ্তিৰ বাবে যতন কৰে, নহলেতো অন্য দেৱতাৰ পূজা কৰি থাকে। যত্ন কৰা যোগীসকলৰ মাজত কোনো এজনে মোক তত্ত্বৰে যথাৰ্থ ৰূপে জানে, অলপেহে জানে মোক। আৰু আকৌ চাব, ইয়াত 2টা প্ৰকৃতি কোৱা হৈছে।
সপ্তম অধ্যায়ৰ 4 আৰু 5 পৃথিৱী জল অগ্নি বায়ু আকাশ মন বুদ্ধি অহংকাৰো এই 8 প্ৰকাৰেৰে বিভাজিত এয়া মোৰ প্ৰকৃতি হয় এয়া জড় প্ৰকৃতি হয় আৰু এই 8 প্ৰকাৰৰ অপৰা অৰ্থাৎ যি জড় প্ৰকৃতি ওপৰৰ জড় প্ৰকৃতি হয় আৰু হে মহাবাহু ইয়াৰে দ্বিতীয় যাৰে এই সম্পূৰ্ণ জগত ধাৰণ কৰা হয় সেয়া জীৱ ৰূপা সেয়াক মোৰ চেতনা প্ৰকৃতি বুলি জানা এয়া দুৰ্গা হয় দুৰ্গা এজন ভগতে 70 বছৰৰ আয়ুষৰ এতিয়াও আছিল নহয় এতিয়াও তেওঁ ভক্ত হয় কোৱা হয় ভগতটো হৈ যায় কিন্তু গুৰুজীৰ বচনত যি অবিশ্বাস কৰে তেওঁ ভগত নহয় কাৰণ কি হয় যে আমি সেই সন্তৰ ওপৰত ঋষিৰ ওপৰত প্ৰথমে বিশ্বাস ব্লাইণ্ড ফেইথ কৰিছো যাৰ জ্ঞান আজি এক অনাৰ বুলি ক'ব নোৱাৰি এই পৰমাত্মাৰ তত্ত্ব জ্ঞানৰ পোহৰত এতিয়া সকলো উকিল হৈ গ'ল এই দাসকো সন্দেহৰ দৃষ্টিৰে চাই পুণ্যাত্মাসকল এইটো নোট কৰি ল'ব হৃদয়ৰ যিকোনো এটা কোণত দাসে যি বচন ক'ব সেয়া সবাৰ জুখি চাব শুদ্ধই পাব আপুনি ভুলতো এয়া ভাবিব নালাগে যে এনেকুৱা কেনেকৈ এয়া হ'ব নোৱাৰে এনেকুৱা হ'ব নোৱাৰে আপুনি বালক হয় এয়া আধ্যাত্মিক মাৰ্গ হয় ইয়াক বুজাটো আপোনাৰ পক্ষে সম্ভৱ নহয় আপুনি ইমানেই বুজক যিমানখিনি দাসে আপোনাক বুজাব বিচাৰিছে আৰু আপোনাক পৰিচয় দিয়াওঁ তথাপিও যদি সংশয় থাকে তেনেহ'লে নিজৰে বালক বুদ্ধি বুলি মানি ল'বা দাসক অবিশ্বাস নকৰিবা তেতিয়া সেই বৃদ্ধজনৰ অবিশ্বাস হৈ গ'ল নিজকে বিদ্বান বুলি ভাবিলে এদিন মোক লিখি দি দিলে যে আপুনি মিছা কথা কয় দুৰ্গাক প্ৰকৃতি বুলি নকয় ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁ এই বচন শুনা নাই দাসৰ ক'তো ইমান ক্লিয়াৰ কৰি দিয়া হয় যিয়ে ধ্যান দি শুনে হয়তো তেওঁ ইয়াত খাই শুই থাকে তাৰপিছত সুধিলে মই তেতিয়া ক'লো আহক মোৰ কথা শুনি লওক আপোনাৰ মোৰ ওপৰত বিশ্বাস নাই বিশ্বাস কেনেকৈ হ'ব এয়া ক'তো লিখা নাই মই ক'লো আজিৰ পৰা আপুনি ইয়ালৈ আহিব নালাগে আপুনি যাব পাৰে তেওঁক আশ্ৰমলৈ এলাউ কৰা নহয় এতিয়া এনেকুৱা কৰ্মণ্য যিয়ে নিজৰ গুৰুজীৰ ওপৰত অবিশ্বাস কৰে যি প্ৰত্যক্ষতে কৈ আছো আৰু ছটা প্ৰমাণ দেখুৱাম গুচি গ'ল তেওঁ আকৌ 2 মাহৰ পিছত আহিলে ইয়ালৈ আহোঁতে তেওঁক আকৌ উভতাই পঠিয়াই দিয়া হ'ল যে এনেকুৱা অকৰ্মণ্য ব্যক্তিৰ ইয়াত কোনো আৱশ্যকতা নাই তেওঁ তেতিয়া বিপদ হৈ গ'ল তেওঁ বুজিলে যে মই সঁচাকৈ ভুল কৰি দিলোঁ আৰু ভক্তই প্ৰমাণ দিলে যে ক'ত কেনেকৈ অন্ধ হৈ আছা তুমি সৎসংগ ক'তনো ফুলিছিলা খাই বৈ শুই গৈছিলা সৎসংগত তেওঁ পিছত দেখিলে আৰু ক্ষমা বিচাৰিলে ক'বলৈ ধৰিলে মইতো অবোধ বালক হয় অৱশ্যে মই নিজকে বেছি জ্ঞানী আৰু বুদ্ধিয়ক বুলি ভাবি আছিলোঁ আৰু আপোনাৰ বচন সঁচাই হয় গতিকে পুণ্যাত্মাসকল এইটো মানি লোৱা যে দাসে যি কৈছে সেয়া সঁচাই হয় গতিকে এই কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে প্ৰকৃতি দুৰ্গাক কোৱা হয় শিৱপুৰাণ আৰু বিষ্ণু পুৰাণে ক্লিয়াৰ কৰি দিছে এতিয়া ইয়াত প্ৰসংগ চলি আছে 3 গুণ এতিয়া কালে কৈছে গীতাৰ জ্ঞানদাতাই যে এনেকুৱা জ্ঞান শুনাম এই জ্ঞান জনাৰ পিছত আৰু কোনো আন জ্ঞান জনাৰ আৱশ্যকতাই নাথাকিব এতিয়া চাব কি ক'ব বিচাৰিছে তেওঁ শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত জয়দয়াল গোয়েণ্টিকা ইয়াৰ অনুবাদক হয় এইটো 7ম অধ্যায় আৰু এইটো 12 নম্বৰ শ্লোক আৰু যি সৎগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰজগুণ তথা তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে সেয়া মোৰ পৰাই উৎপন্ন হোৱা এইটো জানি ল'বা কিন্তু বাস্তৱত তাত মই আৰু মোৰ তাত সেয়া নাই এতিয়া ইয়াক কালে কৈ আছে গীতাজিত এই জ্যোতিস্বৰূপী নিৰঞ্জন এই কালৰূপী ব্ৰহ্ম গীতাৰ জ্ঞান শ্ৰীকৃষ্ণজিত প্ৰৱেশ কৰি কৈ আছে আৰু তেওঁ কৈ আছে এই 3 গুণ ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱৰ পৰা যি হৈ আছে অৰ্থাৎ ৰজগুণৰ পৰা উৎপত্তি শ্ৰী ব্ৰহ্মাজী ৰজগুণ আৰু সতগুণৰ পৰা স্থিতি শ্ৰী বিষ্ণুজী সতগুণৰ প্ৰধান অৰ্থাৎ সতগুণ যুক্ত আৰু তমগুণ শংকৰ ভগৱানৰ পৰা সংহাৰ এই 3ৰে যি হৈ আছে ইয়াৰ মুখ্য কাৰণ মই হয় কালে কৈ আছে কিয়নো তেওঁ 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণী খাবৰ বাবে নিত্য আহাৰ লাগে আৰু তেওঁ কৈ আছে যে মই ইয়াত নাই এই শিৱপুৰাণত লিখা আছে যে 9ম অধ্যায়ত ৰুদ্ৰ সংহিতাত যে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু এই প্ৰকাৰে 3 দেৱতাৰ 3টা গুণ আছে কিন্তু শিৱক গুণাতীত মনা হয়
তেওঁ কৈ আছে যে মই ইয়াত নাই, পৃথককৈ থাকোঁ। 7ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত এই 13 নম্বৰ শ্লোকত কি কৈছে যে এই গুণবোৰৰ কাৰ্যৰূপ সাত্বিক, ৰাজস আৰু তামস এই 3 প্ৰকাৰৰ ভাৱৰ পৰা এই সমগ্ৰ সংসাৰ প্ৰাণী সমুদায় মোহিত হৈ আছে। এই 3 গুণৰ পৰা ওপৰত ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ, এওঁলোকৰ ওপৰৰ মই অবিনাশীক নাজানা। এতিয়া 14 আৰু 15ত আচৰিত কৰি দিলে। 7ম অধ্যায়ৰ আমি পঢ়ি আছোঁ 14 নম্বৰ শ্লোক। কিয়নো এয়া অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময়ী মোৰ মায়া, ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱজীৰ দ্বাৰা বিয়পোৱা এই জাল বহুত বেয়া আৰু বহুত ভয়ানক হয়। আৰু যি পুৰুষে মোৰ নিৰন্তৰ ভজন কৰে, যিয়ে ব্ৰহ্ম সাধনা কৰে, তেওঁলোক ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰতকৈ ওপৰলৈ উঠি যায়। তেওঁলোকে এই মায়াৰ উলংঘন কৰে। এতিয়া 15ত কৈ দিলে, স্পষ্ট কৰি দিলে যে মায়াৰ দ্বাৰা যাৰ জ্ঞান হৰণ কৰা হৈছে, যে যেনেকৈ ত্ৰিগুণময়ী মায়া, ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱজী, এওঁলোকৰ ওপৰত যি আশ্ৰিত আৰু আন কাৰোৰে কথা শুনিবলৈ তৈয়াৰ নহয়, তেওঁলোকৰ বুদ্ধি সিমানলৈকে সীমিত থাকিব। যাৰ জ্ঞান হৰণ কৰা হৈছে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পৰা অস্থায়ী লাভ উপাৰ্জনৰ বাবে, তেওঁলোক অসুৰ স্বভাৱ ধাৰণ কৰা মনুষ্যৰ সকলোতকৈ নিম্ন, ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যৰ নিম্ন, আৰু দূষিত কৰ্ম কৰাসকলে মূৰ্খ মানুহ মোক ভজন নকৰে। गुण तीनों की भक्ति में ये भूल पड़ो संसार, कह कबीर निज नाम बिना कैसे उतरो पार। 3 देव की जो करते भक्ति उनकी कदे ना हो मुक्ति। এতিয়া ইয়াৰ স্পষ্টভাৱে গীতাত কোৱা হৈছে যে মায়াৰ দ্বাৰা ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱজীৰ দ্বাৰা যাৰ জ্ঞান হৰণ কৰা হৈছে, তেওঁলোকৰ প্ৰতি আসক্ত হৈ তেওঁলোকৰ বাহিৰে আন কাৰোৰে পূজা কৰিবলৈ তৈয়াৰ নহয়। তেওঁলোক অসুৰ স্বভাৱ ধাৰণ কৰা মনুষ্যৰ একেবাৰে নিম্ন, ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যৰ নিম্ন, আৰু দূষিত কৰ্ম কৰাসকল আৰু মূৰ্খসকলে মোৰ ভজন নকৰে। এতিয়া পুণ্যাত্মাসকল, परमात्मा ने तो एक साधारण से भाव से कहा था, गुण तीनों की भक्ति में ये भूल पड़ो संसार, कह कबीर निज नाम बिना कैसे उतरो पार। নহ'লে কি পৰমাত্মাই গীতাও জানিছিলে? এওঁলোকে কয় যে সংস্কৃতো নাজানে, কিন্তু তেওঁ গীতাৰ গভীৰ ৰহস্যও জানে। তেওঁ পৰমাত্মা হয়। আৰু আকৌ কৈছে যে 3 देव की जो करते भक्ति उनकी कदे ना हुए मुक्ति। আৰু তাকে গীতা যিটো কৈ আছে যে 3 গুণৰ যিয়ে ভক্তি কৰে, ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱজীৰ, ইমানতেই তেওঁলোকৰ বুদ্ধি সীমিত হৈ গৈছে। কোৱা হয় যে তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যৰ নিম্ন, দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া 4টা গালি একেলগে দি ৰাখিছে গীতাজীত এই পূজাৰীসকলক। আৰু কোনোবাই যদি এইটো ভাবে যে ৰামপালে এনেকুৱা কৈছে যে এওঁলোকৰ ভক্তি কৰিব নালাগে, এয়া কবীৰজীয়ে কৈছে, এয়াতো গীতাজীত কৈ আছে আপোনালোকৰ। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ ৰজগুণ ব্ৰহ্মাজীৰ উপাসনা কৰিছিলে কোনে? হিৰণ্যকশিপুৰে। ৰাক্ষস বুলি কোৱা হয়, নিজৰ পুত্ৰৰে শত্ৰু হৈ গ'ল আৰু তাক মাৰিবলৈ উদ্যত হৈ গ'ল মান সন্মানৰ কাৰণে, আৰু পিছত নিজৰ বুকু ফালিলে। নৰসিংহ ৰূপ ধৰি আহিলে পৰমাত্মা। তেতিয়া নিজে চিঞৰিবলৈ ধৰিলে, মোক ক্ষমা কৰি দিয়ক ভগৱান। তেতিয়া পৰমাত্মাই কৈছিলে নৰসিংহ ৰূপত যে এই বালকটোৰ তই একো নুশুনিলি, এতিয়া মৃত্যুৰ সময়ত নিজৰ জীৱন ইমান ভাল লাগিছে, এনেকৈ কৈ পেট ফালি পেলাই দিলে তাক। এতিয়া পৰমাত্মাই কৈছে যে एरना कुछ छाती तोड़वाई और ब्राह्मण बाणा कर्म कसाई। তেওঁকতো ব্ৰাহ্মণ অৰ্থাৎ ভগত বুলি কোৱা হয়, আৰু এনেকুৱা কুকৰ্ম কৰিছে। कहते हरना कुछ छाती तोड़वाई और ब्राह्मण बाणा कर्म कसाई। কোৱা হয় ভগত আৰু সাধক ডাঙৰ আৰু কৰ্ম কচাইৰ দৰে। আকৌ শিৱজীৰ উপাসনা কৰিছিলে এজনে, ৰাৱণে। আপোনালোকে জানে তমগুণ শিৱজীৰ উপাসক আছিলে ৰাৱণ। আৰু তেওঁ কেনেকুৱা অত্যাচাৰ কৰিছিলে? এগৰাকী পৰস্ত্ৰীক লৈ আহিছিলে, অৰ্থাৎ শিৱজীৰ ডাঙৰ ভায়েকৰ পত্নী, মাকৰ সমান, অৰ্থাৎ শিৱজীৰো মাকৰ সমান বিষ্ণুৰ পত্নীক সীতাক উঠাই লৈ আহিছিলে। শ্ৰীৰামৰ পত্নীক, অৰ্থাৎ নিজৰ মাকক উঠাই আনিছিলে পত্নী বনাবলৈ এই দুষ্টই। ইয়াতকৈ বেয়া কুকৰ্মী কোন হ'ব পাৰে? ৰাক্ষস বুলি কোৱা হ'ল। মাংস খায়, মদ খায় আৰু ব্ৰাহ্মণ বুলি কয়। ब्राह्मण बाणा कर्म कसाई। কুকুৰৰ দৰে মৃত্যু হ'ল, সম পৰিয়াল নষ্ট কৰি দিলে।
আৰু ৰাক্ষস বুলি কোৱা হ'ল তমোগুণ শিৱজীৰ পূজাৰী। এজন ভস্মাগিৰি নামৰ সাধক আছিল, শিৱৰ পূজা কৰিছিল তেওঁ। কৈলাশ পৰ্বতত তেওঁৰ ঘৰৰ সন্মুখত ওপৰলৈ ভৰি কৰি তললৈ মূৰ কৰি আৰু শীৰ্ষাসনত তপস্যা আৰম্ভ কৰি দিলে। এদিন পাৰ্বতীয়ে ক'লে যে আপুনি ভগৱান সমৰ্থ হয়, দি দিয়ক আপোনাৰ দাসে কি বিচাৰিছে। ভগৱান শিৱ আনন্দিত হৈ গ'ল আৰু ক'লে যে খোজা ভস্মাগিৰি কি লাগে। ভস্মাগিৰিয়ে ক'লে যে বচনবদ্ধ হৈ যাওক, তেতিয়া খুজিম। শিৱজীয়ে ভাবিলে যে কিবা সিদ্ধি খুজিব, মোৰ হাতত তো 8টা আছে, এটা দি দিম ইয়াক। শিৱজীয়ে ক'লে যে হ'ব, মই বচনবদ্ধ হ'লো, খোজা। চিধা থিয় হৈ গ'ল, তপস্যা এৰি দিলে আৰু ক'লে যে ভগৱান মোক ভস্ম খাৰু দিয়ক। এতিয়া শিৱজী বচনবদ্ধ হৈছিলে, গতিকে উলিয়াই দি দিলে। লোৱা পুত্ৰ। শিৱজীয়ে ভাবিছিলে জংঘলত থাকে, নিজৰ ৰক্ষাৰ্থে খুজিছে চাগৈ। তেওঁনো কেনেকৈ জানিব যে তেওঁৰেই জীৱনৰ শত্ৰু হয় এই পূজাৰী। যেতিয়া খাৰু হাতলৈ আহিল, চকু সলনি হ'ল আৰু চকু ডাঙৰ কৰি ক'লে যে সাৱধান হোৱা, শংকৰ তোক মাৰিম আৰু পাৰ্বতীক মই নিজৰ পত্নী বনাম। এতিয়া পুণ্যাত্মাসকল, প্ৰথমতেতো এওঁলোকক আমি অন্তৰ্যামী বুলি কৈছিলো, অন্তৰ্যামী শিৱজী। এওঁলোকেনো বুজি নাপালে নে এই পাপীয়ে কি উদ্দেশ্য লৈ তপস্যা কৰিছে, আৰু এওঁলোকক অবিনাশী বুলি কওঁ আমি শুনিছিলো। আকৌ ভস্মাগিৰিৰ পৰা ভয় খাই দৌৰিব ধৰিলে ভগৱান, পিছত পূজাৰী গৰুৰ দৰে দৌৰিব ধৰিলে। এতিয়া পুণ্যাত্মাসকল, এতিয়া ক্লিয়াৰ হৈ আছে আমাৰ বুদ্ধি, আমাৰ অপাৰেশ্যন হৈ আছে চকুৰ অসুখৰ। আমি বুজি আছো যে সঁচাই এয়া আমাৰ পুৰাণত লিখা আছে। আকৌ ভগৱানে পাৰ্বতী ৰূপ ধৰি আহিলে, সেই ভস্মাগিৰিক বিভিন্ন ধৰণৰ নাচ দেখুৱাই মাৰিলে, সেই খাৰুৰে ভস্ম কৰিলে আৰু তেতিয়াৰ পৰা তেওঁ ভস্মাসুৰ বুলি জনা যায়, ভস্মাসুৰ ৰাক্ষস। এবাৰ কুম্ভ মেলাত হৰিদ্বাৰত মহাদেৱৰ ভৰিত সেই পৰ্বৰ তেওঁ এই নিজেই যোগ বনাই লয় যে তাত পৰ্বী লাগিব, তাত স্নান কৰিলে মুক্তি পাবা, গৈছিলে মুক্তিৰ কাৰণে আৰু কৰিলে নাশ সকলোখিনি। হৰ কি পেৰিত হৰিদ্বাৰত এবাৰ কুম্ভৰ মেলাৰ সংযোগ হ'ল আৰু তাত কিবা সময় নিৰ্ধাৰিত থাকে, ইমান সময়ৰ ভিতৰত স্নান কৰিলে তাৰ মুক্তি হয়, তাক পৰ্ব বুলি কোৱা হয়। সেই সময়ত তালৈ সকলো গিৰি পুৰী নাগা নাথ কণপাৰে সকলো যি আছিলে, সকলো তমোগুণ শিৱৰ উপাসক, এই বেলেগ বেলেগ গিৰি বেলেগ, পুৰী বেলেগ আৰু বৈষ্ণৱ বেলেগ, নাগা বেলেগ, এই সকলো বেলেগ বেলেগ ৰূপত একত্ৰিত হয়। আৰু বিষ্ণুজীৰ পূজাৰীসকলক বৈষ্ণৱ বুলি কোৱা হয়। তেওঁলোকো তালৈকে আহি আছিলে। স্নান কৰাৰ যেতিয়া সময় আহিল, প্ৰথমতে নাগাসকল গ'ল হৰ কি পেৰীলৈ, ভৰি গ'ল, বহুত হাজাৰৰ সংখ্যাত আছিল। আকৌ পিছৰ পৰা আহিল বিষ্ণুজীৰ সাধক বৈষ্ণৱ সাধু। বৈষ্ণৱ সাধুসকলে ক'ব ধৰিলে, এই নাগাসকল তোমালোক বাহিৰলৈ আহা, আমি প্ৰথমতে স্নান কৰিম, আমি সৰ্বশ্ৰেষ্ঠ হয়। নাগাসকলে ক'ব ধৰিলে, আমি প্ৰথমে স্নান কৰিম, আমি সৰ্বশ্ৰেষ্ঠ হয়, আমি ত্যাগী আৰু বৈৰাগী হয়, আমি নিহিচ্ছাৰ হয়, শৰীৰত বস্ত্ৰও নাৰাখো, আমি সৰ্বশ্ৰেষ্ঠ সাধক হয়। বৈষ্ণৱে ক'লে শতগুণ বিষ্ণুৰ উপাসকসকলে যে তোমালোকে পশুৰ দৰে উলংগ হৈ ফুৰা, শৌচ কৰি হাতো নোধোৱা, গাত ছাই সানি ফুৰা, আজি তোমালোকে স্নান কৰিবা, আঁতৰ হোৱা, বাহিৰলৈ আহা, আমি স্নান কৰিম। এতিয়া সেই স্নান কৰিবলৈ পাহৰি কাজিয়া আৰম্ভ হ'ল। ইজনে সিজনক গোৰ মাৰে, ইজনে সিজনৰ মুখত খোঁচা মাৰে, কোনোবাই তৰোৱাল উলিয়াই, কোনোবাই কাৰ মাৰে, অৰ্থাৎ 25,000 এই ত্ৰিগুণী উপাসক তাত কাটি মাৰি মৰি গ'ল হৰ কি পেৰীত। তাৰ পাছত চৰকাৰ সতৰ্ক হ'ল আৰু এওঁলোকক বেলেগে বেলেগে ৰাখে, সকলো প্ৰকাৰে ব্যৱস্থা বেলেগ বেলেগ, স্নানো বেলেগকৈ কৰে, নহ'লে কাটি মাৰি মৰি যাব 1 মিনিটতে। কোৱা হয়, तीर तुपक तलवार कटारी जमदड़ झोर बदावे हैं, हर पैड़ी हर हेत न जाण्या वाजा तेग चलावे हैं, काटे शीस नहीं दिल करुणा ये जग में साध कवावे हैं, जो जन इनके दर्शन को जावे उनको भी नरक पठावे हैं। কোৱা হয়, কাৰ তলুৱাৰ কটাৰী এনেকৈ চিধা সুমুৱাই দিয়ে, কছাৰীৰ দৰে মাৰি পেলোৱা হয়। तीर तुपक तलवार कटारी ये जमदड़ जोर बधावे हैं, हर पैड़ी हर हेत नहीं जाण्या और वाजा कर्द चलावे हैं। তাক তৰোৱাল চলাই আছে, হৰ কি পেৰী বুলি কয়। ভগৱানৰ প্ৰতি ইমান প্ৰেম নাই, ভগৱানৰ প্ৰতি ভয় নাই যে কাটামৰা কৰি দিলে সেই হৰ কি পেৰীত। और काटे शीस नहीं दिल करुणा, करुणा माने दया, और ये साध कवावे हैं,
और इनके तो दर्शन भी कोई जा तो उन्हें भी नरक पठावे है। तो परमात्मा ने आकर हमें बताया कि गुण तीनों की भक्ति में ये भूल पड़ो संसारी, कह कबीर निज नाम बिना तुम कैसे उतरो पार। तीन देव की जो करते भक्ति उनकी कदे ना होवे मुक्ति। इसलिए गरीबदास साहिब जी ने कहा कि भजन करो उस रब का जो दाता है कुल सबका। वो कौन है? कबीर इज गॉड। बोलो सतगुरुदेव। परम पिता परमात्मा पूर्ण ब्रह्म समग्र सृष्टिर रचयिता कुल मालिक कबीर परमेश्वरजीर অসীম কৃপাৰে আজি আপোনালোকে সৎসংগ শুনিবলৈ উপস্থিত হৈছে পুণ্যাত্মাসকল। পৰমেশ্বৰে স্বয়ং আহি আমাক জ্ঞান দিছে আৰু সেই জ্ঞানৰ বাহিৰে আমি যিবোৰ জ্ঞান শুনিছিলোঁ সেয়া অজ্ঞানতা আছিল। কোৱা হয় भक्ति मुक्ति के दाता सतगुरु भटकत प्राण फिरंदा उस साहिब के हुक्म बिना नहीं तरवर पात हिलंदा। সেই পৰমাত্মাৰ অসীম কৃপা আপোনালোকৰ ওপৰত হৈছে। যেতিয়ালৈকে প্ৰাণীয়ে পৰমেশ্বৰৰ শৰণ গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁলোকে নিজৰ প্ৰাৰব্ধই ভুগি থাকে। শুভ কৰ্ম কৰাৰ চেষ্টাও কৰে তথাপিও বিধি ঠিক নোহোৱা বাবে সেয়া ইউজলেছ হয় আৰু নিজৰ বাকী থকা যি সংস্কাৰ সেয়াই কৰি থাকে। যি সময়ত পূৰ্ণ পৰমাত্মাৰ শৰণলৈ এই প্ৰাণী আহে মৰ্যাদাৰে চলে সৎনামৰ স্মৰণ কৰে গুৰুজীৰ পৰা প্ৰাপ্ত উপদেশৰ বিধিবদ্ধ স্মৰণ কৰে তেতিয়া তেওঁৰ সকলো কাৰ্য পৰমাত্মাৰ দ্বাৰাই হয়। তেন্তে আমি আজি যেনেকৈ আপোনালোকে কোনো পাৱাৰৰ কানেকশ্যন লৈ ল'লে বিজুলীৰ আৰু সেই আধাৰতেই আপোনালোকে সকলোবোৰ চেঞ্জ কৰি ল'লে, ফেনো বিজুলীৰ লৈ ল'লে, পশুৰ যি দানা কটা মেচিন সেয়াও বিজুলীৰেই চলিব, হেণ্ডপাম্পো বিজুলীৰ আৰু আটা পিছা মেচিনো বিজুলীৰ। তেন্তে আপোনাৰ সকলোবোৰ কাৰ্য পাৱাৰৰ দ্বাৰাই হৈ আছে। তেন্তে এনেকৈয়ে আপুনি যেতিয়া কোনো কানেকশ্যন পাই যায় তেতিয়া আপোনাৰ সকলোবোৰ ক্ৰিয়া পৰিৱৰ্তন হৈ যায়। পৰমাত্মাৰ কানেকশ্যন যেতিয়া আপোনাৰ প্ৰাপ্ত হৈ যায় শৰণ পাই যায় তেতিয়া আপোনাৰ সকলো কাৰ্য সেই পৰমাত্মাৰ পাৱাৰৰ দ্বাৰাই চলে। यहाँ कहते हैं भक्ति मुक्ति के दाता सतगुरु भटकत प्राणी फिरंदा उस साहिब के हुक्म बिना नहीं तरवर पात हिलंदा। উপদেশ গ্ৰহণ কৰি আৰু আকৌ যদি প্ৰাণী ঘূৰি ফুৰে ইফালে সিফালে মনক স্থিৰ নকৰি ক'ৰবালৈ যায়, কোনো সন্তৰ ওচৰলৈ যায় বা আন কোনো উপাসনা স্থললৈ যেনেকৈ আগতে ঘূৰি ফুৰিছিলে তালৈ যায়, তেওঁৰ কাৰণে কোৱা হৈছে যে ভক্তি আৰু মুক্তিৰ সৎগুৰুই দাতা হয়, আন কোনো নহয়। ये भटकत प्राण फिरंदा उस साहिब के हुक्म बिना नहीं तरवर पात हिलंदा। আৰু যেতিয়া আমি সৎগুৰু শৰণলৈ আহোঁ তেতিয়া আমাৰ সকলো কাৰ্য পৰমাত্মাৰ আদেশৰেই হয় আৰু বাকী যি পৰমাত্মাৰ শৰণত নাই তেওঁলোকৰ প্ৰাৰব্ধও সেয়া তেওঁলোকে নিজৰেই ভুগি আছে, তাত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। এই মালিকৰ আদেশ অবিহনে ইয়াতো কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। তৰুবৰ পাত অৰ্থাৎ বৃক্ষৰ পাতো লৰচৰ কৰিব নোৱাৰে। অৰ্থাৎ কোনো কাৰ্য এই পৰমাত্মাৰ বিধানৰ বিপৰীতে হ'ব নোৱাৰে। নিজৰ বিধানক তেওঁ নিজেইহে চেঞ্জ কৰিব পাৰে, আন কাৰো পাৱাৰ নাই। পৰমাত্মাই কৈছে मात पिता मिल जाएंगे, मात पिता मिल जाएंगे 184 माही, सतगुरु सेवा और बंदगी फेर मिलन की नाही।
सत्संग की आधी घड़ी तप के वर्ष हजार तो भी बराबर है नहीं कहे कबीर विचार। परमात्मा আমাক মনত পেলাই দিয়ে যে তুমি মনুষ্য জীৱন প্ৰাপ্ত কৰি পৰমাত্মাৰ প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা কৰা। সেই পুণ্য আত্মা যিজনে আগৰ জন্মত মনুষ্য শৰীৰ ধাৰণ কৰিছিলে আৰু ভক্তি কৰি আছিলে তেওঁলোকৰ পুনৰ মনুষ্য জীৱন প্ৰাপ্ত হৈ যায় আৰু তেওঁলোকৰ ভিতৰত যি আগৰ প্ৰেৰণা আছিল পৰমাত্মাৰ সেয়া বিদ্যমান থাকে। সেয়া তেওঁৰ নিজৰ সংস্কাৰ আছিলে। তেওঁ ক'ত জন্ম পাইছিলে যেনেকৈ পবিত্ৰ হিন্দু ধৰ্মত হৈছিলে তেন্তে তেওঁৰ আগৰ সংস্কাৰে ইমান জোৰ দিয়ে যে তেওঁ নিজৰ সাধনা নকৰি থাকিবই নোৱাৰে। গতিকে তেওঁ সাধনা আৰম্ভ কৰি দিয়ে। কাৰোবাৰ মুছলমান ধৰ্মত জন্ম হ'লে তেন্তে তেওঁ সেয়া ক্ৰিয়া আৰম্ভ কৰিব আৰু আন ধৰ্মতো এনেকুৱাই হয়। কিন্তু পুণ্যাত্মাসকল যেতিয়ালৈকে আমি আমাৰ সৎগ্ৰন্থৰ সৈতে পৰিচিত নহওঁ তেনেহ'লে সাধনা কৰাও ব্যৰ্থ হ'ব। মনুষ্য জীৱনৰ মুখ্য উদ্দেশ্য হৈছে পৰমাত্মাৰ প্ৰাপ্তি আৰু যদি পৰমাত্মা প্ৰাপ্তি নহয় তেনেহ'লে নিজৰ জীৱন তেনেদৰে নষ্ট কৰাৰ দৰে হয়। सतगुरु संगत छोड़ के चाहे लाख वर्ष जप की नहीं इंद्री क्रम न मोक्ष होवे फिर काल के अधीन। সৎগুৰুৰ সংগ এৰি লাগিলে লাখ বছৰ জপ কৰি থাকা গুৰুৰ পৰা বিমুখ হৈ আৰু লাগিলে লাখ বছৰ জপ কৰি থাকা তোমাৰ কোনো লাভ নহ'ব। इंद्री कर्म न मोक्ष होवे और फिर काल के अधीन। পুণ্যাত্মাসকল আত্মা যেতিয়াৰ পৰা ভগৱানৰ পৰা আঁতৰি গৈছে কিছু দিনৰ পাছত তেওঁ বুজিব পাৰিলে যে আমি কিবা হেৰুৱালো আৰু আজিলৈকে তেওঁলোকে সেই আধৰুৱা অনুভৱ কৰি আছে। যিজন প্ৰাণীৰ লগত পুত্ৰ আছে পুত্ৰী আছে সন্তান আছে সম্পত্তিও বহুত আছে আৰু ভাল ব্যৱসায় আছে কিন্তু তথাপি তেওঁৰ সন্তুষ্টি নাই। আত্মাই তথাপিও কিবা এটা বিচাৰি আছে পৰমাত্মাক বিচাৰি আছে। এইটো বেলেগ কথা যে তেওঁৰ পদ্ধতি কোনটো প্ৰাপ্ত হ'ল কোনটো ধৰ্মত তেওঁ জন্ম ল'লে তথাপিও তেওঁ সেইটো বিচাৰিয়ে আছে। এতিয়া যেনেকৈ নিৰ্ধনীয়েতো বিচাৰেই সেইটো মানি ল'বা পৰমাত্মাৰ যে ধনী হ'বৰ কাৰণে নিঃসন্তানেতো বিচাৰি আছে ভগৱানক যে তেওঁ এটা সন্তান পাই যায়। কিন্তু যিজন সৰ্বসম্পন্ন হয় সন্তানো আছে সম্পত্তিও আছে সকলো কালৰ সকলো সুখ আছে তথাপিও তেওঁ ভগৱানক বিচাৰি আছে। গতিকে ইয়াৰ অৰ্থ এই সকলো যি আমাৰ প্ৰাপ্ত আছে আৰু যি আমি বিচাৰি আছো এয়া পৰ্যাপ্ত নহয়। ইয়াৰ অতিৰিক্তও আৰু কিবা কাৰ্য আছে যি আৱশ্যক হয়। এতিয়া আমি সেই আৱশ্যক কাৰ্য কৰিব লাগিব। আমি প্ৰথমে আমাৰ যি অনাৱশ্যক কাৰ্য আছে কেৱল জীৱন নিৰ্বাহৰ কাৰণে পেটৰ কাৰণে তাৰ বাবে আমি বেছি সময় দি আছিলোঁ। এতিয়া আমাৰ এই জ্ঞান হৈ গ'ল যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য হৈছে পৰমাত্মা প্ৰাপ্তি। গতিকে আমি এতিয়া অত্যাধিক সময় নিজৰ ভগৱানক পাবৰ কাৰণে লগাম। এতিয়া সেই সময় হ'ব আপোনাৰ সেই একেই ব্যৱসায় হ'ব একেই ক্ৰিয়া হ'ব আপোনাৰ যি সাংসাৰিক যি ক্ৰিয়া আছে যেনেকৈ পেটৰ কাৰণে কষ্ট কৰে সকলোৱে কোনোবাই ছাৰ্ভিচ কৰে কোনোবাই দোকান দিয়ে কোনোবাই কৃষকৰ কাৰ্য কৰে কোনোবাই ছাৰ্ভিচ কৰি আছে কোনোবাই দিন হাজিৰা কৰে কাম আপোনাৰ সেই একেই থাকিব। কিন্তু এতিয়া ভগৱানৰ বাবে আমি সময় বেছি দিব লাগিব। কেনেকৈ দিব লাগিব? বহুতে কয় সময় পোৱা নাই। সময় আপোনাৰ বহুত আছে আপোনাৰ ওচৰত বহুত সময় আছে সেই সময়ক আমি বুজিব পৰা নাই আৰু আমি ইয়াৰ অপব্যৱহাৰ কৰি আছো। এতিয়া যেনেকৈ আপুনি বাছত বহি যাত্ৰা কৰি আছে
মন্ত্ৰপ্ৰাপ্ত আছে আপোনাৰ বাছত বহি আৰু নিজৰ স্মৰণ আৰম্ভ কৰি দিয়ক ইফালে সিফালে য'ত ত'ত নাচাব লগৰজনৰ লগত বেছি কথা নাপাতিব আৰু নিজৰ মন্ত্ৰ কৰি থাকক তেতিয়া সেই 2 ঘণ্টা আপোনাৰ সময় সাৰ্থক হৈ গ'ল আপোনালোকে যিকোনো কামৰ বাবে ঘৰৰ পৰা ওলাইছে হাজিৰাৰ স্থল পোৱালৈকে আপোনালোকে নিজৰ স্মৰণ কৰক কেইবাবাৰো আৰু তাত গৈ চাকৰ বা কৃষকৰ মানসিক কাৰ্য নাথাকে আৰু তেতিয়াও তেওঁ নিজৰ ভক্তি স্মৰণ কৰিব পাৰে আমি দেখিছিলোঁ এজন কৃষকে হালৰ পিছে পিছে কোনো ৰাগিনী গাই আছে আৰু কোনোৱে বাজে কথা ভাবি আছে মনত গোটেই দিনটো তেনেহ'লে আমি ইয়াৰ সদ্ব্যৱহাৰ কৰিব পাৰোঁ আৰু ভক্তিও কৰিব পাৰোঁ কাৰণ যিকোনো সৎগ্ৰন্থ উলিয়াই আপুনি চাওক অথবা যিকোনো মহাপুৰুষৰ অনুভৱ আপুনি পঢ়ি চাব তেওঁলোকে সেই কাৰ্যই কৰিছে যিবোৰ সংসাৰৰ সাধাৰণ মানুহে কৰে আৰু তেওঁলোকে তাতেই পৰমাত্মাক পাইছে আৰু সেই কামতেই স্মৰণ কৰিছে হঠযোগ কৰা নাই যেনেকৈ কোৱা হয় 1.5 ঘণ্টা ৰাতিপুৱা আৰু 1.5 ঘণ্টা আবেলি অনিবাৰ্য হয় ধ্যান কৰা বা মেডিটেশ্যন কৰা এইবোৰ ব্যৰ্থ কথা প্ৰথমতেতো তেওঁলোকৰ জ্ঞান ভুল ধ্যান লগাবলৈ কৈছে মিছা ধ্যান ক'ত লগাব ये बात विदा चतुराई এইবোৰ বাদ বিবাদ হয় এওঁলোকৰ চতুৰতা দেখুৱাই আছে আৰু হঠযোগৰ বিষয়ে কোনো সন্ত মহাপুৰুষে হঠযোগ কৰা নাই আৰু কোনো সৎগ্ৰন্থতো প্ৰমাণ নাই যে তুমি বহি এখন ঠাইত বহি তুমি ভক্তি কৰা শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 4, 5, 6 স্পষ্ট কৰিছে যে অৰ্জুন যদি তুমি কাম এৰি হঠযোগ কৰিবলৈ ধৰা যদি তুমি কৰ্মসন্ন্যাসী হৈ যোৱা কৰ্মসন্ন্যাসী অৰ্থাৎ কাম এৰি আৰু এখন ঠাইত বহি যোৱা লাগিলে জংঘলত বহা বা গুহা বনাই লোৱা এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ সত সাহেব ছাৰ কি নাম হয় আপোনাৰ চন্দ্ৰিকা দাখী ক'ৰ পৰা আহিছে আপুনি গাঁও দতৰংগী ছত্তীশগড় ভাটাপাৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে 10 জানুৱাৰী 2019 সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে দুৰ্গা গণেশ শংকৰ আৰু অন্য দেৱ দেৱতাৰ পূজা কৰিছিলোঁ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই এনেকৈ আহিলোঁ যে আমাৰেও ইমানেই মদ খাবলৈ ধৰিলে যে মোক মাৰেও বেলেগৰ লগত কাজিয়া হ'লেও মোকে মাৰিছিল মই 4 মাহমান মাৰ ঘৰত থাকিছিলোঁ আৰু 5-6 মাহমান এওঁৰ ঘৰত থাকিছিলোঁ এবাৰতো ইমান বেছিয়ে কাজিয়া হ'ল যে মই এওঁক এৰি গুচি গ'লোঁ আৰু 5 মাহতকৈ বেছি হৈ গ'ল মই আহিব খোজা নাছিলোঁ মানে মই ভাবিবই পৰা নাছিলোঁ যে এওঁৰ লগত আকৌ থাকিব পাৰিম একেবাৰে আহিব বিচৰা নাছিলোঁ পিছত তেওঁ মোৰ স্বামীয়ে দ্বিতীয়বাৰ নাম দীক্ষা ল'লে তাৰপিছত তেওঁ নাম দীক্ষা লোৱাৰ পিছত ভক্তি আৰম্ভ কৰাৰ পিছত মোক আকৌ আনিবলৈ গ'ল তেওঁ যেতিয়া আনিব গৈছিল মই নাম দীক্ষা লোৱা নাছিলোঁ সেইবাবে মোৰ বাবে লক্ষী পূজাৰ বহুত মহত্ব আছিলে গতিকে মোৰ স্বামীয়ে লক্ষী পূজাৰ দিনাই মোক আনিবলৈ গ'ল তাৰপিছত ক'লে ব'লা মই তোমাক ঘৰলৈ নিবলৈ আহিছোঁ মই ক'লোঁ ব'লা ঠিক আছে তাৰপিছত মোৰ দাদাহঁতে ক'লে যে এনেদৰে মদ খাই মাৰপিট কৰা যদি নিব নোৱাৰা তুমি এনেকৈ ক'লে তেওঁ ক'লে যে নহয় মই এতিয়া গুৰু ৰামপালদেৱ মহাৰাজৰ ভক্তি কৰোঁ এতিয়া এনেকুৱা নহয় এনেকৈয়ে মই তেওঁৰ লগত ঘৰলৈ গুচি আহিলোঁ ঘৰলৈ অহাৰ পিছত মোৰ জৰায়ুত যি ঘাঁ আছিল সেয়া বেছি হ'ল বহুত বিষ কৰিছিলে মোৰ পেটৰ তলত তেতিয়া তেওঁ ক'লে যে ব'লা তুমিও নাম দীক্ষা ল'বা সন্ত গুৰু ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত বহুত ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈ যায় গতিকে তোমাৰো হ'ব মই কৈছিলোঁ যে নালাগে তেওঁৰতো 2খন হাত 2খন ভৰি আছে তেওঁ কেনেকৈ ভগৱান হ'ব পাৰে মই ল'ব নিবিচাৰোঁ নাম দীক্ষা এনেকৈ কৈছিলোঁ এনেকৈ কৈয়ে মই পিছুৱাই আছিলোঁ এদিন তেওঁ মোক ডক্টৰৰ ওচৰলৈ লৈ গ'ল তাৰপিছত ডক্টৰৰ ওচৰলৈ গৈ থাকোঁতে মোৰ মনলৈ প্ৰেৰণা আহিল সন্ত ৰামপালদেৱ মহাৰাজৰ ডক্টৰ তালৈ নাযাওঁ বুলি ভাবি মই ক'লোঁ যে ব'লক আজি আশ্ৰমলৈ যাওঁ ক'লে ঠিক আছে ব'লা মইতো মালিকৰ শৰণলৈ অহাটোৱে বিচাৰিছিলোঁ আৰু নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰোৱা তাৰপিছত মই
আশ্ৰমলৈ গ'লোঁ। সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা মই আশ্ৰমত নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ হ'লনে? হয়, সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ লাভ হ'ল। মানসিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ, সকলো ধৰণৰ লাভ হ'ল। যেনে ধৰক মোৰ জৰায়ুত অসুবিধা আছিলে আৰু সেয়া মই ডক্টৰকো দেখুৱাইছিলোঁ, চিকিৎসা কৰাব বিচাৰিছিলোঁ। তেতিয়া ডক্টৰে ক'লে যে অপাৰেশ্যন কৰাব লাগিব, কিন্তু এতিয়া তোমাৰ বয়স নাই বুলি কৈ ঔষধ খাবলৈ দিলে। তাৰপিছত মোৰ মূৰ ঘূৰণি আছিলে, মই অচেতন হৈ পৰিছিলোঁ। তাৰপিছত বেলেগ ডক্টৰক দেখুৱালোঁ। তেতিয়া মোক ক'লে যে তোমাৰ স্ন' ফেলিয়াৰ আছে, গতিকে তুমি গোটেই জীৱন ঔষধ খাব লাগিব, তেনেকৈ ক'লে। তেতিয়া মই ক'লোঁ যে মই এনেকৈ ঔষধ খাই জীয়াই থাকিব নোৱাৰোঁ। তেনেকৈ কৈ মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। আৰু সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত মোৰ ৰিজাল্ট আহিল। মানে পৰমাত্মাই দয়া কৰিলে, মোৰ যি জৰায়ুৰ ঘাঁ আছিলে একেবাৰে নোহোৱা হৈ গ'ল। এতিয়া মই স্ন' ফেলিয়াৰৰ কোনো ঔষধ নাখাওঁ, সকলো ঠাণ্ডা বস্তুৱে খাব পাৰোঁ। আগতে মই ঠাণ্ডা বস্তু না চুব পাৰিছিলোঁ না খাব পাৰিছিলোঁ। মোক স্ন' ফেলিয়াৰে বহুত অশান্তি দিছিলে, মই ঠাণ্ডা বস্তু খাব পৰা নাছিলোঁ। এতিয়া মই ঠাণ্ডা বস্তু খাব পাৰোঁ, যেনে সাবুদানা, চুজি, এই সকলোবোৰ খাব পাৰোঁ সদগুৰু ৰামপালদেৱ মহাৰাজৰ কৃপাত। কিছুদিনৰ কথা, মই মানে আমাৰ ইয়াতে ভাটাপাৰা দাঁতৰাংগীত নিজৰ গাঁৱত থাকোঁ, আৰু তাতে এটা প্ৰাইভেট কোম্পানী আছে, লোহাৰ কোম্পানী, ভিলাইত। তাতে মই আৰু মোৰ স্বামীয়ে কাম কৰোঁ। গতিকে কোম্পানীলৈ কাম কৰিবলৈ আমি গৈ থাকোঁতে ৰাস্তাতে আমাৰ ওচৰত পইচা কম আছিলে। তাৰে আমি ল'ৰা ছোৱালীক আধা পইচা দি দিছিলোঁ কান্দি থকাৰ বাবে। ভাবিলোঁ বেগত আৰু পইচা থাকিব পাৰে, মাত্ৰ 300 টকাহে আছিলে। 300 টকাত আমি কেৱল ৰায়পুৰলৈকেহে যাব পাৰিছিলোঁ, ভিলাইলৈ যাব নোৱাৰোঁ। তাৰপিছত মোৰ স্বামীয়ে ক'লে যে আধা দূৰলৈকে এনেকৈয়ে যাম। আমি এনেকৈ গৈ থাকোঁতে 4খন বাছ গুচি গ'ল। আমি চায়ে থাকিলোঁ, খোজকাঢ়িয়ে থাকিলোঁ। 4খন বাছ যোৱাৰ পিছত পাছফালৰ পৰা নাজানো ক'ৰ পৰা এখন মেজিক গাড়ী আহিল। সেই গাড়ী চলোৱা দাদাজনে ৰখালে, সুধিলে ক'লৈ যাবা, আৰু ক'লে আহা বহাহি। আমি ভাবিলোঁ যে মোৰ স্বামীয়ে অলপ গুণগুণালে, দাদাজনে পইচা খুজিব পাৰে, আমাৰ হাতত পইচা কম আছে। নাই নাই হ'ব, আমি আৰু অলপ দূৰ খোজকাঢ়ি যাম বুলিয়ে ক'লে। তেতিয়া দাদাজনে ক'লে যে নালাগে, মই পইচা নলওঁ, এতিয়া বহা। তেতিয়া আমি তেওঁৰ গাড়ীখনত গৈ বহিলোঁ। তাৰপিছত কি হ'ল, ক'ৰবাৰ পৰা আৰু এখন মেজিক গাড়ী আহিল, সেইখনে আন এখনক টানিছিল। 3খন মেজিক হ'ল। তেতিয়া সেই দাদাজনে আমাক সেইখন মেজিকৰ পৰা নমাই আন এখন মেজিকত বহালে, যিখনে টানি আছিল। তাৰপিছত আমি প্ৰশ্ন নকৰাকৈ সেইখন মেজিকত বহিলোঁ। সেইখন মেজিকত বহাৰ পিছত আমি এনেকুৱা অনুভৱ কৰিলোঁ যে সেইখন যেন চলা নাই, উৰিহে আছে। আৰু মানে তাত চাগে পৰমাত্মা ৰামপালদেৱ মহাৰাজ বহি আছিল ৰথৰ দৰে। আৰু আমাৰ এনেকুৱা লাগিছিল যেন এইখন মেজিক চলি থকা নাই, উৰিহে আছিল, আৰু আমি যেন ৰথত বহি আছোঁ এনেকুৱা লাগিছিল। আৰু আমি ঘৰ পোৱালৈকে 6 বাজি গৈছিল, ভিলাই পোৱালৈকে। আৰু ঘৰ পোৱাৰ পিছত আমি দেখিলোঁ যে আমাৰ ওচৰত 50-60 টকামান বাচিহে গৈছিল। তেতিয়া আমি দণ্ডৱত প্ৰণাম কৰিলোঁ আৰু ক'লোঁ, মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজ এনেকৈয়ে আমাক দয়া কৰি থাকক। পইচাৰ বহুত অসুবিধা হৈছিল ভকতদেৱ। মই কাপোৰ চিলাই কৰোঁ, টেইলৰিং কৰোঁ, তাৰ পিছতো পইচাৰ বহুত অসুবিধা হয়। আৰু তেওঁ মদ খাইছিল মোৰ স্বামীয়ে, সেইকাৰণে আমি বাহিৰলৈ কামতো যাব নোৱাৰিছিলোঁ। এওঁৰ লগত ওলাই যাবলৈ মানে বহুত অসুবিধা হৈছিল। এতিয়া সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মদ খাবলৈ একেবাৰে এৰি দিছে। গতিকে আমি দুয়ো একেটা কোম্পানীতে কাম কৰোঁ, ভিলাইত। আৰু আমাৰ আৰ্থিক স্থিতি ঠিক হৈ গ'ল। এতিয়া মোৰ স্বামী আগতকৈ ভাল হ'ল, একেবাৰে নিচা নকৰে, না কাৰোবাৰ লগত হাই কাজিয়া কৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুত লাভপ্ৰাপ্ত হ'ল। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সাধনা চেনেলত সদগুৰু ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে। তাৰ তলত এটা হালধীয়া শাৰী আহে, তাত নম্বৰ আহে। সেই নম্বৰবোৰত আপুনি ডায়েল কৰি ফোন কৰি আপুনি গম ল'ব পাৰে আৰু নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰত বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।